মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ কৰাৰ সময়ত মহিলাৰ যৌনিত মুখ লগাব পাৰি নেকি? তাত জিভা ভিতৰত সোমাই চেলেকি খাব পাৰি নেকি? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মহিলাৰ যৌনিত মুখ লগোৱা বা চেলেকি খোৱা এইটো এটা বৰ ডাঙৰ কথা, কাৰণ ইয়াৰ পৰা ইনফেকশ্যন হ'ব পাৰে। তোমাৰ পাৰ্টনাৰৰ পৰা ইনফেকশ্যন তোমাৰ মুখলৈ বিয়পিব পাৰে, তোমাৰ বডিলৈ বিয়পিব পাৰে। সেইকাৰণে তেনেকুৱা কৰাৰ আগত তুমি সেই বস্তুটো গম পাব লাগিব যে তাই কোনো ইনফেকশ্যনত ভুগি আছে নেকি। যদি তাই কোনো ইনফেকশ্যনত ভুগি থকা নাই, তেনেহ'লে কৰিব পাৰা। কিন্তু এইটো কাম মই ভাবোঁ কেৱল আৰু কেৱল নিজৰ হাজবেণ্ড, ৱাইফ বা অথবা নিজৰ যিগৰাকী GF আছে, তেনেকুৱা অৱস্থাত হ'ব লাগে। কাৰণ যদি তেনেকুৱা নহয়, তেনেহ'লে ইনফেক্টেড পাৰ্চনৰ লগত যদি আপুনি তেনেকুৱা কাম কৰে, তেনেহ'লে আপোনাৰো ইনফেকশ্যন বিয়পিব পাৰে। সেইকাৰণে সেইটো কেৱল আৰু কেৱল আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত, যিগৰাকী আপোনাৰ ফেইটেবল পাৰ্টনাৰ, আপুনি তেখেতক চিনি পায়, জানি পায়, তেনেকুৱা পাৰ্টনাৰৰ লগত কৰিব। তেনেহ'লে আপুনি সেই প্ৰব্লেমতো নপৰিব, আপোনাৰ ইনফেকশ্যনটোও নহ'ব। কাৰণ তেতিয়া আপুনি তাইৰ হেল্থ কণ্ডিশ্যন জানিব। তাই যদি কোনো বেমাৰত ভুগি থকা নাই, তেতিয়াহ'লে আপোনাৰো একো নহয়। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। লগতে ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰিব।